গুজৰাটৰ পানীৰ পাইপেদি মাৰুতি চলে এইটো আপুনি সঁচা কথা কওক যে অসমৰ মানুহ অসমৰ পানীৰ পাইপেদি পানী চলে গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ চলে সেইটো বেলেগ কথা সেইটো যদি আপুনি কয় মই আপোনাক মানি ল'ব পাৰো তেনেকুৱা ধৰণৰ আপুনি কথা নকব আপুনি আমাক বুৰ্বক বুলি নাভাবিব আমাৰো ব্ৰেইন আছে আৰু আপুনি এইবিলাক কথা কৈ আপুনি আমাক বিপথে পৰিচালিত কৰাৰ চেষ্টা নকৰিব শ্ৰদ্ধা ৰাইজ আমি কংগ্ৰেছ দলে হিন্দুৰ নামত ভোট নিবিচাৰো আমি মুছলমান 8 তাৰিখে নৰেন্দ্ৰ মোদী আহিব তেওঁক উপহাৰ এটা দিবৰ কাৰণে আমাৰ ইমান কি খদমদম লাগিছে we are trying to demoralize BJP very practically আমি কৈছো কাৰণ আমি বিজেপিৰ লগত এটা ফাইট কৰিব খুজিছো আৰু আমি বিজেপি কব খুজিছো যে অসমখনত তোমালোকৰ সাম্প্ৰদায়িক ৰাজনীতি নহয় আৰু এই যাত্ৰাত আমি বেসিক্যালি বিজেপিক যেটো প্ৰিভেন্ট কৰিব খুজিছো বিজেপিক আমি ৰখাব খুজিছো তাত আমি বিচাৰিছো যে ইউডিএফে আমাৰ লগত বুজাবুজি কৰিব নালাগে এলায়েন্স কৰিব নালাগে at least they should not oppose us আজমল ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম আপোনালোকৰ মঞ্চৰ প্ৰায় বদৰুদ্দিন আজমল ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম হুজুৰ আমি ভাবো আপুনি নৰেন্দ্ৰ মোদীৰ লগত ফাইট কৰা উচিত 8 তাৰিখে নৰেন্দ্ৰ মোদী আহিব ডোন্ট গিভ হিম এ টকিং পইণ্ট আপুনি তেওঁৰ হাতত এজন এমপি তুলি নিদিব আপোনালোকৰ কোনোবাই ক'ব পাৰে যে হাইদৰ হুছেইন আমাৰহে প্ৰাৰ্থী কিন্তু হেতু নহয় 8 তাৰিখে আপোনাৰ ৰেলী নাই 8 তাৰিখে মোদীৰ ৰেলী আছে সৰ্বানন্দ সোণোৱাল প্ৰফুল্ল মহন্ত যাৰ মাজত এলায়েন্স হ'ব গৈ আছে তেওঁলোকে ক্ৰেডিট ল'ব ধৰ্মনিৰপেক্ষ আন্দোলন দুৰ্বল হ'ব ক্ষমতাৰ খকৰ বাবে দিনক ৰাতি কৰিব খোজা এৰ বহুৰূপ প্ৰতিজন অসমীয়াৰ জ্ঞাত এইজন মহাপুৰুষ আজি কট্টৰ হিন্দু তমসো মা জ্যোতিৰ্গময় অমৃতং মা তমসো মা সেই সময় আৰু এই সময়ৰ দুই ভাষ্য শুনক অসমৰ পানীৰ পাইপেদি পানী চলে গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ চলে সেইটো বেলেগ কথা সেইটো যদি আপুনি কয় মই আপোনাক মানি ল'ব পাৰো মোদী ডাঙৰীয়াই বেয়া কাম কৰিব নোৱাৰে যিজন মানুহক ভাৰতক বিশ্বগুৰুৰ আসনত লৈ গৈছে সেই নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে অৰবিন্দ কেজৰিৱালক ৰিক্সালৈ দেখা পালে থাপ্পৰ মাৰে ভগৱানে নকৰক কিন্তু এনেকুৱা এটা দিন এই যে ভেলকিবাদী কৰা মানুহ আৰু নাহিব এই কথাটো আপোনালোকে কোনেও গেৰেণ্টি দিব নোৱাৰে মই আপোনালোকক কোনোবাই যদি কয় নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিৰুদ্ধে কৰিব পাৰে নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰুদ্ধে কৰিব পাৰে তেতিয়ালে মই তেওঁলোকক কম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি ভাৰতৰ বিৰুদ্ধে অসমৰ বিৰুদ্ধে কৰিব পাৰে বুলি চিন্তা কৰাটো আমাৰ বাবে অপৰাধ